বিহাৰত গুৱাহাটীৰ বেলতলাৰ কয়লা ব্যৱসায়ী নৃশংস হত্যা দুৰ্বৃত্তই হত্যা কৰিলে বেলতলাৰ ব্যৱসায়ী কৃষ্ণ কমল মহন্তক বিহাৰত গুৱাহাটীৰ বেলতলাৰ কয়লা ব্যৱসায়ী নৃশংসভাৱে হত্যা কৰা হয় আৰু দুৰ্বৃত্তই হত্যা কৰিলে বেলতলাৰ ব্যৱসায়ী কৃষ্ণ কমল মহন্তক ব্যৱসায়ৰ ধন আনিবলৈ মুজফ্ফৰপুৰলৈ গৈছিল মহন্ত আৰু ব্যৱসায়ীজনৰ আত্মীয় সম্প্ৰতি ঘটনাস্থলীলৈ ৰাওনা হৈছে এই পৰ্যন্ত কিন্তু হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই পাবলগীয়া ধন আনিবলৈ তেওঁ বিহাৰলৈ গৈছিল 28 অক্টোবৰত ৰাওনা হৈছিল বিহাৰলৈ আৰু প্ৰতিদিনৰ দৰে 5:15 তেখেতে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল আৰু বিহাৰ মুজফ্ফৰপুৰ এনে এটা অঞ্চল য'ত অপৰাধজনিত ঘটনা প্ৰায়ে সংঘটিত হয় গতিকে কোনে হত্যা কৰিলে বা দুৰ্বৃত্তই কি কাৰণে হত্যা কৰিলে সেয়া এতিয়াও কিন্তু জানিব পৰা হোৱা নাই 20 নৱেম্বৰৰ পৰা ব্যক্তিজন সন্ধানহীন হৈ আছিল আৰু পুত্ৰৰ সৈতে ফোনৰ কথা নোহোৱাত সন্দেহ কৰিছিল পুত্ৰই হোটেল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল আৰু তাৰ পাছতহে সকলো কথা ওলাই পৰিছিল আমাৰ হাতত কিছু একাংশ লোকৰ মন্তব্য আহি পৰিছে আমি মন্তব্য শুনাম তাৰ পাছত ঘটনা প্ৰবাহৰ বিষয়ে আপোনালোকক পুনৰবাৰ জনাম যেহেতু কয়লাৰ ব্যৱসায় বুলি আমি সকলোৱে জানো মই বুলি নহয় সকলোৱে জানো তো 2014 চনৰ পৰা তেওঁক আমি পাইছোঁ ব্যৱসায় কৰি আছিল হয় আৰু বিহাৰত তেখেতে বিহাৰ বুলি গম পায় নে বেলেগ নহয় বিহাৰ বুলি ধৰক আমি বিহাৰ বুলি কিয় গম পাওঁ তেওঁতো নিজেই কয় নহয় বিহাৰত কাম চলে তেওঁ অসমত কাম নকৰে অসমত কাম নকৰিলে বিহাৰতে কাম কৰে গতিকে বিহাৰ বা নেপাল এনেকৈ কাম কৰে হয় 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 সেইটো বিষয়ত মই কেনেকৈ জানিম যায় আৰু তেওঁৰ মানে বাহিৰৰ মানুহ আহি থাকে তেওঁৰ ঘৰত হিন্দী ভাষী মানুহবিলাক আহে গতিকে সেইটো হিন্দী ভাষী কয় এইটো নেপালত কাম চলে বিহাৰত কাম চলে হয় 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 কয়লাৰে হয় তেওঁ কয়লাৰে ব্যৱসায় হয় ভাল ব্যৱসায় আছিলে হয় হয় তেওঁৰ ল'ৰাজন মোৰ ল'ৰাৰ বন্ধু হয় ভাল দুইটাই আৰু ল'ৰাজন খুব ভাল সি বাহিৰত পঢ়ি আহিছে সি সম্ভৱ আপোনাৰ হেৰিত পঢ়িলে উত্তৰাখণ্ডত পঢ়িলে নেকি মাষ্টাৰ্ছ কৰিলে পঢ়া পাতি কৰি আহিছে আৰু দেউতাকৰ লগত ব্যৱসায় কৰিব এনেকুৱা উদ্দেশ্যত আহিছিলে এতিয়া সেনেকুৱা দাদাৰ লগত আমি গম নাপাওঁ আমিতো দাদা এনেকুৱা মানুহ নহয় আমিতো দেখাও নাই আৰু মই বাৰে বাৰে কৈছোঁ মানুহজন খুব ধাৰ্মিক আছিলে আৰু তেওঁ মানে ৰোহনৰ মাক ঢুকাইছে 3 বছৰমান হ'ল ন 3 বছৰমান আগত ঢুকাইছে কেঞ্চাৰ ৰোগত ভুগিছে তেওঁ কষ্ট খাইছে মানুহজনে আৰু যিহেতু কয়লাৰ ব্যৱসায়টো আমি শুনা কথা এতিয়া যিহেতু নাই সেইটোৱে এতিয়া কেনেকৈ কি ব্যৱসায়িক কথাটো আমি ক'ব নোৱাৰোঁ দিয়কচোন নাই সেনেকুৱা কোনো ধৰণৰ ইনচিডেণ্ট আমাৰ ইয়াত হোৱাও নাই আৰু আমি গমো নাপাওঁ আৰু মই নাভাবোঁ তেওঁৰ ক'ৰবাৰ লগত শত্ৰুতা থাকিব পাৰে এতিয়া ব্যৱসায়িক শত্ৰুতাটো এইটো ইণ্টাৰনেল কথা নাই এইটো আমি নাজানিম দাদা অৱশ্যে এইবিলাক কথা লক্ষ্য কৰা নাজানো হয় মই নিজে ব্যৱসায় কৰা মানুহ ৰাতিপুৱাই ওলাই যাওঁ আৰু দিনটো কামত ব্যস্ত হৈ থাকোঁ তো ৰাতি আহোঁ কেতিয়াবা লগ পাওঁ দাদাক মাত দিওঁ 1 মাহমান আগতে পাইছিলোঁ নেকি দাদাক দেখা নাই মোৰ ডেফিনেটলি থাকিব কাৰণ তেওঁতো আৰু আমাৰ মোৰ একদম নেইবাৰ 1 মাহমান দাদাক মই ফোন কৰা নাই মানে সেনেকুৱা হোৱা নাই আগত খবৰ লওঁ আৰু মাজে মাজে নালাগে সেনেকুৱা নহয় দাদাই এটা কথা চবকে কৈছিল এইটো একদম স্পষ্ট চবকে কৈছিল চবেই জানে আৰু সকলোৱে জানে কোনোবা কয় নকয় এইটো ডাঙৰ কথা নহয় কিন্তু ইয়াতো কয় চবকে কয় যে মই 3 কৰোৰ টকা পাব আছোঁ 3 কোটি কৰি স্পষ্টভাৱে চবকে কয় দাদাই এইটো আগৰ ব্যৱসায় কয়লা ব্যৱসায়ত ফচি আছে বুলি কয় বিহাৰত ফচি আছে বুলি কয় এইটো কথা হয় হয় এইটো একদম স্পষ্ট কথা আমাৰ চিকিউৰিটি আছে ৰাজু আছে উৎপল আছে সিহঁতে পৰ্যন্ত জানে এইটো কথা সেইটো আৰু মানুহটো কৈ থাকে আৰু মোৰ মানে ব্যৱসায়ৰ পইচাখিনি মোৰ ফচি গ'ল আমি সেই বিষয়ে আমাৰ ছ'চাইটিৰ ফালৰ পৰা কি কৰিছে আমিতো গম নাপাওঁ হয় হয় তেখেতৰ এই মই বাবাক সোধা মতে খুৰাক গৈছে আৰু ভিনীয়েক গৈছে বোধহয় হয় খুৰাক আৰু ভিনীয়েক গৈছে আৰু ইতিমধ্যে শুনিছে এয়া আছিল তেখেতৰ পৰিয়ালৰ বা আত্মীয়ৰ প্ৰতিক্ৰিয়া আৰু তেওঁলোকেও সমগ্ৰ ঘটনা কি কাৰণে সংঘটিত হ'ল তেওঁলোকেও সন্দেহ ব্যক্ত কৰিছে বা তেওঁলোকৰ মনতো কিছু প্ৰশ্ন আছে
আৰু ৰহস্যৰ উদয় হৈছে এই ব্যৱসায়ীগৰাকীৰ হত্যাক লৈ বিহাৰলৈ গৈছিল ব্যৱসায়িক কিছু কাৰণত আৰু তাৰ পাছতে এই ব্যৱসায়ীজনক দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰিছে ঘটনা সন্দৰ্ভত কিছু শেহতীয়া আমি আপডেট ল'বলৈ চেষ্টা কৰিম আমি পোনে পোনে লাইভত যাম কংকন ডেকা আছে আমাৰ সৈতে কংকন সুপ্ৰভাত জনাইছোঁ পুৱাৰ ভাগতে এটা খবৰ আহিছে গুৱাহাটীৰে বেলতলাৰ এগৰাকী ব্যৱসায়ী কৃষ্ণ কমল মহন্তক অতিকৈ নৃশংসভাৱে হত্যা কৰা হৈছে আৰু বিহাৰলৈ গৈ থকাৰ অৱস্থাত বিহাৰত অতি নৃশংসভাৱে হত্যা কৰা হয় কি কাৰণে হত্যা কৰিলে কিয় এই ঘটনা সংঘটিত হ'বলৈ পালে শেহতীয়া আপডেট আপোনাৰ পৰা ল'ম কংকন চাওক কৃষ্ণা প্ৰথমে যদি ক'বলৈ যাওঁ নৱেম্বৰ অক্টোবৰ মাহতে তেখেতে গুৱাহাটীৰ পৰা ৰাওনা হৈছিল বিহাৰলৈ আৰু প্ৰায় 23টাকৈ দিন তেখেতে এখন হোটেলত আছিল আৰু হোটেলত 23টাকৈ দিন থকাৰ পিছত তেখেতৰ ৰাতিপুৱা সদায় এটা ৰুটিন আছিল যে তেখেতে মৰ্ণিং ৱাকলৈ যায় আৰু তেখেতে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণলৈ যায় আৰু প্ৰাতঃ ভ্ৰমণৰ পৰা গৈ আহি আকৌ তেখেতে হোটেললৈ গুচি আহে বা তেখেতৰ যিসমূহ ব্যৱসায়ী সম্পৰ্কীয় যিসমূহ কাম থাকে সেই কামসমূহ তেখেতে সম্পাদন কৰে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই বিহাৰত যিটো ঠাইত আচলতে ঘটনাটো সংঘটিত হৈছে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত কৰিছে কিন্তু যিদিনাখনৰ ঘটনা সংঘটিত হৈছিল তাৰ পিছদিনাখনৰ পৰা তেখেতৰ মোবাইলত তেখেতৰ পুত্ৰই ফোন কৰিছিল তাৰপিছত তেখেতৰ কোনো ধৰণৰ ৰেছপন্স পোৱা নাছিল আৰু সেয়া তাৰ ৰেছপন্স নোপোৱাৰ বাবে যিগৰাকী হোটেলৰ ছিকিউৰিটি আছিল ছিকিউৰিটিলৈ ফোন কৰিছিল আৰু ছিকিউৰিটিলৈ ফোন কৰাৰ পিছত এটা কথা জানিব পাৰিছিল যে তেখেতে ছিকিউৰিটিয়ে প্ৰথমতে ভাষ্য সলাইছিল যে ৰাতিপুৱা 10 বজাত তেখেতে হোটেলখনৰ পৰা বাহিৰলৈ ওলাই গৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ছিকিউৰিটিয়ে আকৌ ভাষ্য সলনি কৰি এটা কথা উল্লেখ কৰিছিল যে ৰাতিপুৱা 5 বজাতেই 5:30 তেখেতে 15 মিনিটত তেখেতে হোটেলখনৰ পৰা বাহিৰলৈ ওলাই গৈছিল আৰু সেইদিনা দিনটোতো সেই যি তেখেতৰ মোবাইলটোত ফোন ৰিচিভ কৰা নাছিল তেখেতৰ পুত্ৰই ভাবিছিল যে দেউতাই মৰ্ণিং ৱাকলৈ গৈ আকৌ চাগে ফোন কৰিব আহি কিন্তু ফোন কৰা নাছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত পুত্ৰই চিন্তিত হৈ আন এখন দিছপুৰ থানাত তেখেতে ইনফৰ্ম কৰিছিল আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাটোৰ সম্পৰ্কত যদি আমি ক'বলৈ যাওঁ যে তেখেতৰ যিটো ফোন আছিল সেই মোবাইল ফোনটো চাৰ্জ দিয়া অৱস্থাত হোটেলৰ ৰুমৰ ভিতৰতে পোৱা গৈছিল অৰ্থাৎ তেখেতে ৰাতিপুৱা যি ওলাই গৈছিল 5:15 বজাত তাৰপিছত তেখেতে হোটেলখনলৈ ঘূৰি অহা নাছিল যিখন অতিথি বুলি যিখন হোটেলত তেখেতে 23টাকৈ দিন আছিলে আৰু সেই 23টা দিন থকা হোটেলখনত তেখেতে ঘূৰি অহা নাছিলে 5:15 ৰাতিপুৱা ওলাই গৈছিল আৰু তাৰ পিছৰে পৰা তেখেতে ঘূৰি অহা নাছিল আৰু তাৰ পিছতে সন্দেহ উপজিছিল পুত্ৰৰ মনত যে কিহৰ কাৰণে দেউতাই ফোন ৰিচিভ কৰা নাই দিছপুৰ থানাত তেখেতে ইনফৰ্ম কৰিছিল আৰু ইনফৰ্ম কৰাৰ পাছতে সমগ্ৰ ঘটনা তদন্তৰ জনোৱা মতে সেই দিছপুৰ আৰক্ষীয়ে যোগাযোগ কৰিছিল তেখেতে যিগৰাকী পুত্ৰ আছিল এই পুত্ৰৰ কোনো চিনাকি আছিল নেকি দেউতাৰ সৈতে কোনো চিনাকি ব্যৱসায় আছিল নেকি আন ব্যৱসায়ীৰ সৈতে কথা পাতিছিল আৰু বিহাৰৰ আন ব্যৱসায়ীৰ সৈতে যেতিয়া কথা পাতিছিল তেতিয়া এই গোটেই ঘটনাটো সম্পৰ্কত তেতিয়া কিছু তথ্য লাভ কৰিছিল যে তেখেতৰ যি ইয়াৰ ব্যৱসায় আছিল সেই ব্যৱসায়ৰ সৈতে তেখেতে মিটিং কৰি পুনৰ ঘূৰি আহিছিল আৰু তাৰ পাছত এই গোটেই ঘটনা সম্পৰ্কত তেখেতৰ যি মোবাইলটো ছুইচ অফ পোৱা গৈছিল ছুইচ অফ পোৱাৰ পাছতে এই 5টাকৈ আচলতে মৃতদেহ উদ্ধাৰ কৰিছিল মুজফ্ফৰপুৰ আৰক্ষীয়ে মুছাৰী আৰক্ষীয়ে সেই 5টাকৈ মৃতদেহ উদ্ধাৰ কৰিছিল আৰু আন আইডেণ্টিফাই সেইকেইটা ডেড বডি আছিল আৰু তাৰে পিছতে এই দিছপুৰ আৰক্ষী থানাৰ পৰা যিহেতু কানেক্ট কৰা হৈছিল তেখেতৰ সৈতে কথা পাতিছিল মুছাৰী আৰক্ষী থানাৰ সৈতে তাৰপিছত ব্যৱসায়ীগৰাকী কয়লা ব্যৱসায়ীগৰাকী কৃষ্ণ কমল মহন্ত বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে স্পষ্ট হৈছিল কিন্তু এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া তদন্ত চলি আছে যে এই প্ৰকৃততে ঘটনাটো আচলতে সংঘটিত কেনেকৈ হ'ল বিহাৰ যিখন আচলতে আৰক্ষী থানা আছে সেই আৰক্ষী থানাকো ইনফৰ্ম কৰা হৈছে যাতে সমগ্ৰ ঘটনাটো নিয়াৰিকৈ ততাতৈয়াকৈ যাতে তদন্ত কৰা হয় কিন্তু আমি ফ্লেটৰ যি বাসিন্দা আছে ফ্লেটৰ বাসিন্দাৰ মন্তব্য লৈছোঁ আৰু মন্তব্যত এটা কথা স্পষ্ট পাইছিল যে তেখেতৰ 3 কোটি টকাৰ বিহাৰৰ যি ব্যৱসায় আছিল সেই ব্যৱসায়ৰ পৰা 3 কোটি টকাৰ টকা তেখেতে পাব লগা আছে আৰু সেই ধনৰ উদ্দেশ্যে তেখেতে বিহাৰলৈ ৰাওনা হৈছিল আৰু তাৰ পাছতে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল তৃষ্ণা হয় আপুনি ইতিমধ্যে উল্লেখ কৰিছে কংকন যে 3 কোটি টকা পাবলৈ আছিল যাৰ বাবে বিহাৰলৈ তেওঁ গৈছিল বেলতলাৰ পৰা গুৱাহাটীৰ পৰা গৈছিল গতিকে ব্যৱসায়িক কিবা শত্ৰুতা হয়তো থাকিব পাৰে নেকি বা এনেদৰেও হয়তো ভাবিব পাৰি যে কোনোবাই হয়তো দুৰ্বৃত্তই এনেদৰে সুপাৰী কিলাৰ ব্যৱহাৰ কৰিও তেখেতে হত্যা কৰিব পাৰে ঘটনাৰ সঠিক তদন্ত কেতিয়া হ'ব হয় চাওক
1 লাখ 2 লাখ বা 10 লাখ 50 লাখ টকাৰ কথা নহয়, সেয়া 3 কোটি টকাৰ কথা। হয়। আৰু সেই 3 কোটি টকাৰ যদি সন্ধানত তেখেতে গৈছিল, তেখেতক টকা আনিবলৈ তালৈকে মাতিছিল, হয়তো কিবা নহয় কিবা এটা ৰহস্যৰ কথা আছিলে। কাৰণ 3 কোটি টকা এটা তাৰ পৰা অসমলৈকে লৈ অহা এটা সহজ কথা নহয়, যাৰ পৰিপ্ৰেক্ষিতত তেখেতক তাতে প্ৰলোভন দি হয় বা তেখেতক কোনো ধৰণৰ চক্ৰান্ত এটা কৰি তাত মাতি নিব পাৰে। আৰু তাৰ পাছতে 23টাকৈ দিন যিহেতু তেখেতে তাতে আছিল, আৰু প্ৰায় তেখেতৰ যিসমূহ ব্যৱসায়িক কাম থাকে সেইসমূহ কাম বিহাৰতে সম্পাদন হয় বা বিহাৰতে তেখেতৰ সেই ব্যৱসায়সমূহ চলি আছিল। কিন্তু 23টাকৈ দিন যিহেতু তেখেতে সেই হোটেলখনতে আছিল, হোটেলখনৰ পৰা ওলাই আহি নিজৰ যিসমূহ কাম আছিলে কামসমূহ কৰিছিল, হয়তো যি টকা পাব লগা আছিল সেই টকা তেখেতক আনিবলৈ মাতিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততে সেই ধন যিহেতু আন ব্যৱসায়ী বা যি দুৰ্বৃত্ত সেই ঘটনা সংঘটিত কৰিছিল, তেখেতসকলক হয়তো কোনো লোকে তাৰে ব্যৱসায়ীৰ সৈতে যি তেখেতৰ হয়তো কোনো সংঘাত থাকিব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত সেই তেখেতৰ কিন্তু হোটেল কৰ্তৃপক্ষৰ যিগৰাকী আৰক্ষীৰ ভূমিকাও যথেষ্ট সন্দেহজনক কংকন, কাৰণ হোটেল কৰ্তৃপক্ষই সহযোগ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে মিচিং ৰিপৰ্ট লিখাবলৈ চেষ্টা কৰিছিল, কিন্তু সহযোগ নকৰিলে হোটেল কৰ্তৃপক্ষই বা আৰক্ষীৰ লোকে। গতিকে এই সন্দৰ্ভত তেওঁলোকে কি কয়? হয় চাওক, হোটেল কৰ্তৃপক্ষৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে হোটেল কৰ্তৃপক্ষই ভাষ্য প্ৰথমতে সলাইছিল যে তেখেতৰ যিহেতু পুত্ৰৰ পৰা যেতিয়া ফোন কৰা গৈছিল, সেই পুত্ৰৰ পৰা ফোন কৰা অৱস্থাত হোটেল কৰ্তৃপক্ষই দুবাৰকৈ ভাষ্য সলনি কৰিছিল। প্ৰথমতে কৈছিল যে 10 বজাত তেখেতৰ পিতৃ হোটেলখনৰ পৰা ওলাই গৈছিল, তাৰ পিছত যি সন্দেহ উপজিছিল পুত্ৰই আকৌ ফোন কৰিছিল, আৰু পিছত আকৌ উল্লেখ কৰিছিল যে 5:15 তেখেতে হোটেলখনৰ পৰা ৰাওনা হৈছিল। এতিয়া এই যিহেতু হোটেলখনৰ যি ভাষ্য আছিল, সেই ভাষ্যত যিহেতু অমিল পোৱা গৈছিল, তাৰ পৰিপ্ৰেক্ষিতত হয়তো হোটেলখনৰ কিছু লোকো এই ঘটনাটোৰ সৈতে জড়িত থাকিব পাৰে। কাৰণ হোটেলখনৰ কৰ্তৃপক্ষই যদি খবৰ নিদিয়ে তেখেতে কোনটো ৰুমত থাকে তাৰ আচলতে কোনো ধৰণৰ তথ্য নাপায়। কিন্তু হয়তো কোনো ব্যৱসায়ীৰ সৈতে হোটেলতো তেখেতে আহি কেনে মিটিং কৰিছিল বা হোটেলত কথা পাতিছিল আৰু তাৰ পৰা ৰাওনা হৈছিল, এনেকুৱা ধৰণে আচলতে কিছু মেটেৰিয়েলো সম্পৰ্ক আচলতে গঢ়ি উঠিছিল। তাৰ পাছতে হয়তো কোনো ব্যৱসায়ীয়ে তেখেতক এই চুপাৰী কিলৰ আচলতে কোনো চুপাৰী দিছিল হয়তো তেখেতক মাৰিবৰ কাৰণে। এনেকুৱা ধৰণৰ আচলতে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকিব পাৰে। যদিহে নাথাকে তেতিয়াহ'লে ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত কংকনে সবিশেষ আমাক জনাইছে ঘটনা সন্দৰ্ভত। আৰু কৃষ্ণকমল মহন্ত নামৰ এগৰাকী গুৱাহাটীৰ বেলতলাৰ ব্যৱসায়ী, আৰু বিহাৰলৈ গৈছিল তেওঁ। 3 কোটি টকা পাবলৈ আছিল কাৰোবাৰ পৰা, আৰু সেই 3 কোটি টকাৰ প্ৰলোভন দিয়ে বিহাৰলৈ মাতিছিল কৃষ্ণকমল মহন্তক। আৰু পৰৱৰ্তী সময়ত কৃষ্ণকমল মহন্তক দুৰ্বৃত্তই হত্যা কৰা বুলি ইতিমধ্যে খবৰ আহিছে। ঘটনাৰ প্ৰকৃত সত্যাসত্য নিৰূপণ কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাইছে, তদন্ত কৰি আছে। ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ।